এটি 2 বছৰীয়া বয়সৰ শিশু ফুটুকৈ মাত ফুটিছেহে এই বয়সতে শিশুটিয়ে আয়ত্ত কৰিছে ভাওনাৰ সুন্দৰ প্ৰৱেশ আৰু সংলাপ আমগুৰি হিলৈধাৰী গাঁৱৰ ৰাজীৱ শইকীয়া আৰু পৰিস্মিতা শইকীয়াৰ পুত্ৰ ৰিয়ান শইকীয়া 2 বছৰ এমাহ বয়সতে শিশুটিয়ে কৰা কাৰ্যকলাপে আপ্লুত কৰিছে সকলোকে পিতৃ ৰাজীৱ শইকীয়া এগৰাকী ভাওনা শিল্পী হোৱাৰ সুবাদতে পিতৃৰ পদাংক অনুকৰণ কৰি গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনাৰ প্ৰতি আকৃষ্ট হৈ শিশুটিয়ে কৰিছে প্ৰৱেশ মাতিছে এনেদৰে সংলাপ মানে 1.5 বছৰমান বয়সৰ পৰাই এনেকুৱা হৈছে ল'ৰাটো মানে বাপেকে ভাৱিয়া মইতো আজি আপোনাৰ 1998 পৰা ভাওনা কৰিয়ে আছোঁ ভাওনাকে কৰি আছোঁ আৰু মানে ভাওনাখন মানে কি হয় মানে এই গৰ্ভত স্থিতি লোৱাৰ পৰাই ভাওনা বাপেকৰ মানে তেজে আছে নেকি হয়তো সেইকাৰণে আজি এনেকুৱা এটা পৰিৱেশ পাইছেগৈ তাৰ আপোনালোকে আশীৰ্বাদ কৰিব ল'ৰাটো সকলোৱে নিজে সদায় ভাল মানুহ হওক আপোনালোকৰ আশীৰ্বাদে আগবাঢ়ি যাব পাৰিব এতিয়া মানে 2 বছৰ হৈছে তাৰ সম্পূৰ্ণকৈ কৰিব পৰা নাই তথাপিও অকণমান প্ৰৱেশ অকণ শিকিছে আৰু মোবাইল চাই এনেকৈ কৰি আছে ভাওনা জগতত আচলতে অলিয়া বুলি আপোনাক সকলোৱে চিনি পায় আৰু অসমৰ বহু আচলতে আপোনাৰ ভাওনা যি প্ৰতিযোগিতা হয় অসম ভিত্তিত শ্ৰেষ্ঠ খলনায়কৰ বঁটা আচলতে আপুনি ইতিমধ্যে কেইবাটাও পাইছে আৰু আমি যদি আপোনাৰ মুখেদি এটা মানে আপুনি যিটো বচনত শ্ৰেষ্ঠ খলনায়ক পাইছে আমি যদি অকণ বচন যদি আপোনাৰ পৰা শুনিবলৈ পাওঁ হয় হয় মই শ্ৰেষ্ঠ খলনায়ক হিচাপে আজি অসমৰ ৰাইজে চিনি পায় মোক ভাওনা জগতত মই 2টা ৰোল বেছিকৈ কৰোঁ হিন্দুমণি পিতৃভক্তি দশৰথ স্বৰ্গদাস সম্পৰ্কীয় চৰিত্ৰটো আৰু এইপিনে মৎস্য অৱতাৰত 4 বেদ উদ্ধাৰত হৰদৈত্যৰ ৰোলটো এই 2টাতে মোক বেছিকৈ চিনি পাইছে ৰাইজে মই এটি সংলাপ গাই দিছোঁ বাৰু আপোনালোকৰ হৰদৈত্যৰ মৎস্য অৱতাৰ যিভাগী হৰদৈত্যভাগী তেওঁ এটি সংলাপ গাই দিছোঁ বিশ্ব ব্ৰহ্মাণ্ডৰ তাখৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নাম মোৰ হৰদৈত্য বিশ্ব ব্ৰহ্মাণ্ডই আজি ঘূৰিব লাগিব মোৰ এই নেত্ৰখন স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ পাখুকিও ধৰাধৰে হ'ব লাগিব কম্পমান ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব অতি মোৰ এই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যাকৰ্তা এই হৰদৈত্যৰ শকতি বীৰত্ব পৰাক্ৰম কিমান গৰিসাগৰৰ পৰা সাদ্দামালিৰ ৰিপৰ্ট এনচি মিডিয়া।